নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আজি আমি দশম শ্ৰেণীৰ পঞ্চম পাঠ দৃষ্টান্তৰ কবিতাটোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো তোমালোকৰ যিসকলে এই পাঠটোৰ প্ৰশ্ন উত্তৰ এতিয়ালৈকে কৰিবলৈ সক্ষম হোৱা নাই আহা আমি এই পাঠটোৰ প্ৰশ্ন উত্তৰ শিতানলৈ আগবাঢ়ো পাঠ ভিত্তিক প্ৰশ্ন উত্তৰ 1 নম্বৰ ক কবিয়ে কিমান বছৰৰ আগতে মানুহজনক লগ পাইছিল উত্তৰ কবিয়ে 25 বছৰৰ আগতে মানুহজনক লগ পাইছিল প্ৰশ্ন খ মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল উত্তৰ মানুহজন কুকুৰীকণা আছিল কাৰণে সন্ধিয়া পৰত নিজৰ ঘৰ বিচাৰি পোৱা নাছিল গ মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল উত্তৰ মানুহজনে নিজৰ ঘৰৰ পদূলি নিজৰে নঙলা মুখত বিচাৰিছিল ঘ মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰ ভংগীত আছিল উত্তৰ মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহে নমস্কাৰৰ ভংগীত আছিল উঙ কবিয়ে কেনে সময়ত মানুহজনক লগ পাইছিল উত্তৰ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল প্ৰশ্ন 2 সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সতে কি কথা পাতিছিল তোমাৰ নিজৰ কথাৰে লিখা উত্তৰ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিক ভাড়া ঘৰ বিচাৰি অহা মানুহ বুলি ভাবিছিল সেয়ে তেওঁ কবিৰ সৈতে সাতমহলীয়া ঘৰটোৰ লগতে কাষৰ অট্টালিকাসমূহৰ কথা পাতিছিল তেওঁ ঘৰটোক কুবেৰৰ মহলাৰ লগত তুলনা কৰি তাত ভাড়া ঘৰ নাই আৰু থাকিলেও তাত শান্তিত থাকিব নোৱাৰিব বুলি কোৱাৰ লগতে তাত কিছুমান জখৰ পোৱালি সদৃশ স্বাৰ্থপৰ আন্তৰিকতাহীন লোকে বাস কৰে বুলি কবিয়ে কৈছিল তেওঁলোকে কাৰো দুখ সুখ বুজি নাপায় কাৰোবাৰ মৃত্যু হলে দাহ কৰিবলৈও আগবাঢ়ি নাযায় বুলি কবিয়ে কৈছে প্ৰশ্ন নং 3 দৃষ্টান্তৰ কবিতাটোৰ মূলভাৱ লিখা উত্তৰ দৃশ্যৰ অন্তৰেৰে অৰ্থাৎ দুটা দৃশ্যত উপস্থাপিত কথাৰ বৰ্ণনাৰ পাৰ্থক্যৰে সময়ৰ সোঁতত মানৱ সভ্যতাৰ পৰিৱৰ্তনৰ ব্যাখ্যাই দৃষ্টান্তৰ কবিতাটোৰ মূলভাৱ 25 বছৰৰ আগৰ এটা গধূলিৰ সময় আছিল সেয়া কেঁচা আলি কেঁকুৰি এটাত ঘৰৰ নঙলা মুখত এজন মানুহে বিচাৰি আছিল নিজৰে ঘৰৰ পদূলি আকাশ ধিয়াই থকা কেইজোপামান কাকিনী তামোল নমিত নমস্কাৰৰ ভংগীৰে দাঁতিতে থকা আগলি বাঁহে ঘৰটোৰ পৰিৱেশ কৰি তুলিছিল সুন্দৰ তাতে পূৰ্ণিমাৰ জোনে গধূলিটো ফটফটীয়া কৰি তুলিছিল এনে এক মায়াময় গধূলিত কবিয়ে লগ পাই গৈছিল সেই সুন্দৰ ঘৰটোৰ বাসিন্দা মানুহজনক কবিয়ে বুজি উঠিছিল গধূলি চকুৰে ভালকৈ মনিব নোৱাৰা ৰোগত আক্ৰান্ত সেই মানুহজন সময় নষ্ট নকৰি হাঁহিমুখে কবিয়ে মানুহজনৰ হাতত ধৰি ঘৰটোলৈ আগুৱাই গৈছিল সুখী হৈছিল কুকুৰীকণা মানুহজন গধূলি দেখাত কষ্ট হলেও মনেৰে সুখী আছিল তেওঁ সেয়ে পজা ঘৰটোত শান্তিয়ে বিৰাজ কৰাৰ কথা কবিক কবলৈ পাহৰা নাছিল সময়ৰ ৰথৰ চকা আগবাঢ়িল 25 বছৰ বাগৰিল সেউজ প্ৰকৃতিৰ প্ৰতিনিধি কাকিনী তামোল আগলি বাঁহৰ চিনচাপ নাইকিয়া হল শান্তিৰ পজাঘৰৰ ঠাই ললে সাতমহলীয়া অট্টালিকাই ওচৰ পাজৰে আন কেইবাটাও জকমকীয়া অট্টালিকাই মূৰ দাঙি থিয় হৈ আছিল 25 বছৰৰ আগৰ গধূলি এটাত পথৰ আশে-পাশে এজনো মানুহৰ চিনচাপ নথকা ঠাইডোখৰত সন্ধ্যা ভগাৰ বহু পাছতো মানুহ পিয়াপি দি ফুৰিছিল ইমান বছৰৰ পাছত একে ঠাইতে একেজন মানুহৰ সৈতে কবি পুনৰ মুখামুখি হল অৱশ্যে তাহানিৰ মানুহজনৰ শাৰীৰিক অৱয়ৱৰ পাৰ্থক্য চকুত পৰিছিল কবিৰ বৃদ্ধ নুব্জ দেহৰ মানুহজনৰ চকুত চশমা গধূলি নেদেখা সমস্যাটো দূৰ হৈছিল তেওঁৰ চশমাৰ সহায়ত কবিৰ উপস্থিতিৰ প্ৰমাণ পালেও তেওঁ চিনিব নোৱাৰিলে কবিক ভাড়াঘৰ বিচাৰি অহা মানুহ বুলি ভাবি ললে পজাঘৰত শান্তিত থকা মানুহজনে কবিক সাতমহলীয়া ঘৰত ভাড়াতীয়া হৈ নাথাকিবলৈ কলে কিয়নো দেখাত জকমকীয়া অট্টালিকা হলেও মনৰ শান্তি তাত নাই নিজস্ব সুখ সম্পদক লৈ অট্টালিকাৰ বাসিন্দাসকল ব্যস্ত পাৰ্থিৱ সুখ সম্পদে তেওঁলোকক ইমান যান্ত্ৰিক কৰি তুলিছে যে মানুহ মৰিলে দাহ কৰিবলৈও তেওঁলোকৰ সময় নাই বৃদ্ধ মানুহজনৰ ক্ষোভ নিজৰ মাজত সামৰি কবি অশান্ত মনেৰে উভতিল দৃশ্য দুটাৰ মাজেৰে কবিয়ে আধুনিকতাৰ ধামখুমীয়াত মানুহে যে দিনে দিনে মানৱীয়তা আন্তৰিকতা আদি গুণবোৰ হেৰুৱাই আত্মকেন্দ্ৰিক হৈ পৰিছে তাকে প্ৰকাশ কৰিছে কিন্তু এই আধুনিকতাৰ প্ৰতিযোগিতাত নামি প্ৰকৃতিৰ সেউজ কোমল ৰূপ ধ্বংস কৰি কংক্ৰিটৰ হাবি গঢ়ি তোলা এই হাবিৰ লোকসকলেও যে এটা সময়ত প্ৰকৃত সুখৰ পৰা বঞ্চিত হৈ অনুশোচনাত দগ্ধ হয় তাকো কবিয়ে 25 বছৰ আগে লগ পোৱা কুকুৰীকণা মানুহজনৰ মনৰ আত্মসন্তুষ্টি আৰু 25 বছৰৰ পাছত লগ পোৱা মানুহজনৰ মনৰ ক্ষোভৰ দ্বাৰা সুন্দৰকৈ প্ৰতিফলিত কৰিছে পৰিৱৰ্তনে মানুহক বাহ্যিক সুখ দিছে সঁচা কিন্তু আত্মিক বা প্ৰকৃত সুখৰ পৰা বঞ্চিত কৰিছে এনেভাৱে দৃষ্টান্তৰ কবিতাটোৰ মূল বিষয়বস্তু প্ৰশ্ন 4 বৰ শান্তিত আছো এই প্ৰজাতিত কোনে কিয় এইদৰে কৈছিল কথাষাৰৰ অন্তৰ্নিহিত ভাৱ মুকুলাই লিখা উত্তৰ উক্ত কথাষাৰি কবিয়ে কেঁচা আলি কেঁকুৰি এটাত 25 বছৰ আগৰ সন্ধিয়া এটাত লগ পোৱা কুকুৰীকণা মানুহ এজনে কবিক কৈছিল মানুহজনে তেওঁ বাস কৰা পজাঘৰটোৰ চৌপাশে বিৰাজ কৰা প্ৰাকৃতিক পৰিৱেশ আৰু মানুহৰ কোলাহলহীন কিন্তু আন্তৰিকতাপূৰ্ণ ব্যৱহাৰত আত্মসন্তুষ্টি লাভ কৰাৰ বাবে পজাঘৰটোত বৰ শান্তিত থকা বুলি কৈছিল কিয়নো
তাত তেওঁ মানুহৰ সহজ সৰল আন্তৰিকতা অনুভৱ কৰিছিল। তাত কোনো যান্ত্ৰিকতা বা কৃত্ৰিমতা নাছিল। মানুহে মানুহৰ মৰম চেনেহ বুজি পাইছিল। মানুহৰ মনবোৰো আকাশৰ দৰে বিশাল আৰু সেউজীয়া প্ৰকৃতিৰ দৰে সেউজ কোমল উদাৰ আছিল। প্ৰশ্ন 5। হেৰা অচিনাকি মানুহজন, তোমাক কি লাগে হে ইয়াত? কোনে কিয় কবিক এনেদৰে সুধিছে বুজাই লিখা। উত্তৰ, প্ৰশ্নোদ্ভূত কথাষাৰি কবিক কৈছিল এগৰাকী বয়সে গৰকা লোকে যি বৃদ্ধ নুব্জ দেহৰ অধিকাৰী। এদিন সন্ধিয়া কবিয়ে নগৰৰ এটা বাটেদি গৈ আছিল, যিটো বাট 25 বছৰৰ আগেয়ে আছিল এটা কেঁচা আলি, য'ত আছিল এটা পজা, আৰু সেই পজাৰ সন্মুখত কবিয়ে লগ পাইছিল এগৰাকী লোকক। সহজ সৰল আন্তৰিকতাৰে পূৰ্ণ সেই ব্যক্তিয়ে কবিক কৈছিল পজাটোত তেওঁ শান্তিৰে থকাৰ কথা। 25 বছৰ পাছত সেই সন্ধিয়া কবিয়ে একে ঠাইতে দেখিলে এটা 7মহলীয়া অট্টালিকা আৰু তাৰ সন্মুখত ৰৈ থকা এগৰাকী বৃদ্ধ লোকক। পদূলিত ৰৈ থকা দেখি সন্দেহৰ দৃষ্টিৰে চাই বৃদ্ধগৰাকীয়ে কবিক ৰৈ থকাৰ উদ্দেশ্য জানিব খুজিছিল আৰু প্ৰশ্নোদ্ভূত বাক্য ফাঁকিৰ অৱতাৰণা কৰিছিল। 25 বছৰৰ আগৰ সেই একেগৰাকী মানুহৰ কণ্ঠত আন্তৰিকতাৰ পৰিৱৰ্তে সিদিনা কবিয়ে শুনিবলৈ পাইছিল সংশয়ৰ সুৰ। প্ৰশ্ন 6। দৃষ্টান্তৰ কবিতাটোত কবিয়ে কিদৰে পৰিৱৰ্তিত সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা। উত্তৰ, দৃষ্টান্তৰ কবিতাটোত কেৱল দুটা দৃশ্যৰ বৰ্ণনাৰে কবিয়ে সমাজ জীৱনৰ পৰিৱৰ্তিত সময়ক দাঙি ধৰিছে স্পষ্টভাৱে। কবিতাটোত বৰ্ণিত মতে এটা সময় আছিল য'ত গাঁৱৰ মুকলিমূৰীয়া পৰিৱেশত মানুহে বাস কৰিছিল। প্ৰকৃতিৰ সেউজ পৰিৱেশে মানুহক পজা ঘৰতো উশাহ ল'বলৈ সতেজ অক্সিজেনৰ যোগান ধৰিছিল। মৰম আদৰৰ মাজত শান্তিৰ সময় কটাইছিল মানুহে। থাকিবলৈ অকণমানি পজাঘৰ হলেও আত্মীয়তাৰ পৰশে বিশাল পৰিসৰ গঢ়িছিল মানুহৰ বাবে। কিন্তু সময় বাগৰাৰ লগে লগে গ্ৰাম্য জীৱনে নগৰীয়া জীৱনৰ স্পৰ্শ পালে। 25 বছৰৰ পাছত অকণমানি পজাঘৰৰ ঠাই ললে 7মহলীয়া অট্টালিকাই। সন্ধ্যা ভগাৰ পাছলৈকে বাটে পথে মানুহৰ ভিৰ। পিছে খালী আছিল মানুহৰ মনবোৰ। অভাৱ হল আত্মীয়তাৰ। গ্ৰাম্য সৰলতাৰ ঠাই ললে নগৰীয়া যান্ত্ৰিকতাই। অকণমান মৰমৰ মাত এষাৰ নিজৰ অট্টালিকাৰ ভিতৰতো পাবলৈ নোহোৱা হল। মানুহে মানুহক সন্দেহৰ চকুৰে চোৱা হল। আধুনিক জীৱনৰ ৰুক্ষতা সংশয় আদিয়ে গ্ৰাস কৰিলে সহজ হোজা মানুহবোৰক। কবিতাটোৰ নামটোৰে দৰাচলতে কবিয়ে পৰিৱৰ্তিত সময় আৰু সামাজিক জীৱনক সূচাইছে। প্ৰশ্ন 7। দৃষ্টান্তৰ কবিতাটোৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া। চমু পৰিচয়টো মই ধুনীয়াকৈ লিখি দিছো, তোমালোকৰ কিতাপতো আছে, চাই লিখি ল'ব পাৰিবা। 8 নম্বৰ ব্যাখ্যা কৰা। ক, মৰিলে দাহ কৰিবলৈও এজন মানুহ নাই। উত্তৰ, উক্ত কবিতা ফাঁকি আমাৰ অসমীয়া পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত হৰে কৃষ্ণ ডেকা ৰচিত দৃষ্টান্তৰ কবিতাটোৰ পৰা লোৱা হৈছে। কবিতা ফাঁকিৰ দ্বাৰা আধুনিকতাৰ ধামখুমীয়াত উটি ভাহি আন্তৰিকতাহীন স্বাৰ্থপৰ হৈ পৰা মানুহবোৰৰ স্বৰূপ কবিয়ে প্ৰকাশ কৰিছে। বৰ্তমান সময়ত আধুনিক জীৱনশৈলীৰে মানুহবোৰৰ শিক্ষা দীক্ষা আভিজাত্য সকলো দিশৰে উত্তৰণ ঘটিছে। মানুহবোৰ দিনে দিনে অধিক ব্যস্ত হৈ পৰিছে। কিন্তু এই শিক্ষা দীক্ষা আভিজাত্য ব্যস্ততা আদিৰ প্ৰতিযোগিতাত নামি মানুহে নিজৰ মানৱীয় গুণ সৰলতা আন্তৰিকতা ভাতৃত্ববোধ সকলোবোৰ হেৰুৱাই পেলাইছে। মানুহবোৰ আত্মকেন্দ্ৰিক হৈ পৰিছে। বিপদে আপদে কোনেও কাকো সহায় কৰিবলৈ আগবাঢ়ি নাযায়। মানৱীয় মূল্যবোধৰ অৱক্ষয় ঘটি মানুহবোৰ ইমানেই অনুভূতিহীন হৈ পৰিছে যে কোনোবা মৰিলেও দাহ কৰিবলৈ আগবাঢ়ি নাযায়। ব্যাখ্যা কবিতা ফাঁকিৰ দ্বাৰা আধুনিক মানৱৰ এনে নিদাৰুণ স্থিতিৰ কথাকেই কব খুজিছে। প্ৰশ্ন খ, জখৰ পোৱালিহঁতে কাক কোনে চায়। উত্তৰ, প্ৰসংগটো একেই। আধুনিক জীৱনৰ নিসংগতাবোধৰ বিষয়ে বুজাবলৈ গৈ কবিয়ে ব্যাখ্যা কবিতা ফাঁকিৰ অৱতাৰণা কৰিছে। এগৰাকী বয়সে গৰকা মানুহ। 25 বছৰ আগেয়ে তেওঁ বাস কৰিছিল গাঁৱৰ এটা পজাত। আত্মীয়তাবোধ আৰু সৰল মৰমৰ মাজত সুন্দৰ আৰু শান্তিৰ জীৱন কটাইছিল তেওঁ। এতিয়া তেওঁ থাকে 7মহলীয়া অট্টালিকাত। গাঁওখন এতিয়া নগৰত পৰিণত হল। মানুহ বাঢ়িল অথচ কমিল আত্মীয়তা। নাবাঢ়িল আন্তৰিকতা। বৰং ইজনে আনজনক সন্দেহৰ চকুৰেহে চোৱা হল। ফলত এজনৰ সুখ দুখত বিচাৰিলেও কাকো নোপোৱা হল। সকলো মৰমৰ আৰু বিশ্বাসৰ অভাৱী লোক। যিদৰে কৃপণৰ ধন কোনো কামত নালাগে, একেদৰে নগৰীয়া মানুহৰ কৃত্ৰিম আদৰৰো একো মূল্য নাই। আকৌ যশ হল পুতি থোৱা গুপ্তধন ৰখি থকা অপদেৱতা। 7মহলীয়া ঘৰটোত বাস কৰা লোকসকলেও ধন সোণ উপাৰ্জন কৰি যশৰ দৰে ৰখি থাকিবহে জানিছিল। কাৰোবাৰ বিপদত সহায় কৰাটো দূৰৈৰ কথা, মৰিলে দাহ কৰিবলৈ যাবলৈ বা এটকা দিবলৈও তেওঁলোক অনিচ্ছুক আছিল। ব্যাখ্যা কবিতা ফাঁকিৰ মাজেৰে কবিয়ে অট্টালিকাৰ বাসিন্দাসকলৰ এনে মানসিকতাকেই প্ৰতিফলিত কৰিছে। প্ৰশ্ন গ, এই কংক্ৰিটৰ হাবিখনত তেওঁক বিচাৰি নাপালো আৰু। উত্তৰ, প্ৰসংগটো আগৰ কেইটাৰ দৰে একেই। সংগতি, কবিয়ে কথাষাৰিৰ জৰিয়তে সেউজীয়া গছ গছনিৰে ভৰা ঠাইবোৰ ধ্বংস কৰি মানুহে ঘৰ দুৱাৰ সাজি কিদৰে সেউজীয়া অৰণ্য কংক্ৰিটৰ হাবিলৈ পৰিৱৰ্তন কৰিছে তাকেই প্ৰকাশ কৰিছে। সময়ৰ পৰিৱৰ্তনৰ লগে লগে প্ৰাকৃতিক সামাজিক পৰিৱেশ আদিও সলনি হয়। এসময়ত সেউজীয়া অৰণ্যৰে ভৰা প্ৰাকৃতিক পৰিৱেশত থাকিবলৈ ভাল পোৱা
সহজ সৰল মনৰ মানুহবোৰে সময়ৰ লগে লগে একোখন শিল বালি ইটাৰে গঢ়ি তোলা চহৰ বুলি কোৱা কংক্ৰিটৰ হাবিত বাস কৰিবলৈ আগ্ৰহী হৈ উঠিল। যিদৰে চহৰখন কংক্ৰিটেৰে গঢ়ি উঠিল, একেদৰে মানুহৰ মনবোৰেও আগৰ সহজ সৰল কোমল ৰূপৰ সলনি কংক্ৰিটৰ দৰে কঠিন কঠোৰ ৰূপ ধাৰণ কৰিলে। মানুহে মানুহক চিনি নোপোৱা হল, ভালদৰে এটা মুহূৰ্ত ৰৈ কোনেও কাৰো মনৰ বতৰা নোলোৱা হল। সেয়ে হয়তো কবিয়ে তেওঁক ভাড়াঘৰ বিচাৰি অহা বুলি সোধা মানুহজনক এটা মুহূৰ্তৰ পিছতে পুনৰ বিচাৰি নাপালে। তেওঁ যেন কংক্ৰিটৰ হাবিখনত লুকাই পৰিছিল। যিদৰে অৰণ্যত জীৱ-জন্তু লুকালে বিচাৰি পোৱা নাযায়, একেদৰে কবিয়েও কংক্ৰিটৰ গগনচুম্বী অট্টালিকাৰ হাবিৰ মাজত লুকাই পৰা তাহানিৰ কোমল অন্তৰৰ মানুহজনক পুনৰ বিচাৰি নাপালে। অৰ্থাৎ মানৱীয়তা, আন্তৰিকতা, সৌহাৰ্দ্যতা আদি নথকা ঠাইত মানুহে কেতিয়াও সুখত থাকিব নোৱাৰে। কংক্ৰিটৰ অট্টালিকাৰ মাজত যেন মানুহবোৰেও মানৱীয়তা হেৰুৱাই পশু সদৃশ হৈ পৰিছে। ভাষা বিষয়ক বিপৰীত শব্দ লিখা। উত্তৰ: কেঁচা, পকা, গধূলি, পুৱা, পোহৰ, আন্ধাৰ, শান্তি, অশান্তি, ৰূপ, অৰূপ। প্ৰশ্ন 2, এটাকৈ সমাৰ্থক শব্দ লিখা। উত্তৰ: জোন, চন্দ্ৰ, ঘৰ, আবাস, চৰা, অতি বা অধিক, দাহ, পুৰা, উভতি, উলটি। নয়াৰ্থক শব্দ গঠন কৰা। শান্তি, অযোগ শান্তি, অশান্তি, চিনাকি, অযোগ চিনাকি, অচিনাকি, সহায়, অযোগ সহায়, অসহায়। প্ৰশ্ন 4, নমস্কাৰ শব্দটো সন্ধি ভাঙিলে এনে হ'ব: নমঃ যোগ কাৰ। এইদৰে আন 4টা শব্দ লিখি সন্ধি ভাঙা। উত্তৰ: বহিঃ যোগ কাৰ, বহিষ্কাৰ, দুহ যোগ গম, দুৰ্গম, নিহ যোগ উপায়, নিৰুপায়, পৰিহ যোগ কাৰ, পৰিষ্কাৰ। অতিৰিক্ত প্ৰশ্ন উত্তৰ। 1 নং ক, কবিয়ে 25 বছৰৰ পিছত লগ পোৱা বৃদ্ধ মানুহজন কোন আছিল? উত্তৰ: কবিয়ে 25 বছৰৰ পিছত লগ পোৱা বৃদ্ধ মানুহজন তেওঁ 25 বছৰৰ আগতে লগ পোৱা কুকুৰিকণা মানুহজনেই আছিল। প্ৰশ্ন খ, পূৰ্ণ জোনৰ পোহৰতো কুকুৰিকণা মানুহজনে কি বিচাৰি পোৱা নাছিল? উত্তৰ: পূৰ্ণ জোনৰ পোহৰতো কুকুৰিকণা মানুহজনে নিজৰ পজাঘৰৰ পদূলি বিচাৰি পোৱা নাছিল। প্ৰশ্ন ক, কবিয়ে 25 বছৰৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা কেনে আছিল? উত্তৰ: কবিয়ে 25 বছৰৰ পিছত লগ পোৱা মানুহজনৰ দেহৰ অৱস্থা বৃদ্ধ আৰু নুব্জ আছিল। প্ৰশ্ন ঘ, মানুহবোৰে কেতিয়ালৈ পিয়াপি দি ফুৰিছিল? উত্তৰ: মানুহবোৰে সন্ধিয়া ভগাৰ বহু পিছলৈ পিয়াপি দি ফুৰিছিল। উঙ, সাতমহলীয়া ঘৰটোৰ ওচৰে পাজৰে কি আছিল? উত্তৰ: সাতমহলীয়া ঘৰটোৰ ওচৰে পাজৰে কেইবাটাও অট্টালিকা আছিল। প্ৰথম চাওক, কবিক মানুহজনে কি বিচাৰি অহাৰ কথা সুধিছিল? উত্তৰ: কবিক মানুহজনে ভাড়াঘৰ বিচাৰি অহাৰ কথা সুধিছিল। দ্বিতীয় চাওক, হৰে কৃষ্ণ ডেকাই কিমান চনত জন্মগ্ৰহণ কৰিছিল? উত্তৰ: হৰে কৃষ্ণ ডেকাই 1943 চনত জন্মগ্ৰহণ কৰিছিল। বৰ্গীয় জ, হৰে কৃষ্ণ ডেকা কোনখন কাকতৰ সম্পাদক আছিল? উত্তৰ: হৰে কৃষ্ণ ডেকা দ্য চেণ্টিনেল কাকতখনৰ সম্পাদক আছিল। ঝ, হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? উত্তৰ: আগন্তুক। নিয়, হৰে কৃষ্ণ ডেকাই কিমান চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল? উত্তৰ: 1987 চনত সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। 2 নং ক, বয়সৰ চিন নোহোৱা হলে মুখত 25 বছৰ আগৰ খাইলাখ সাজ। ইয়াত কোনে কাৰ কথা কৈছে? উত্তৰ: ইয়াত কবিয়ে 25 বছৰৰ পাছত লগ পোৱা বৃদ্ধ নুব্জ দেহৰ মানুহজনৰ কথা কৈছে। খ, কবিয়ে বৃদ্ধ নুব্জ দেহৰ মানুহজনক লগ পোৱা আলি কেঁকুৰিটো 25 বছৰ আগতে কেনে আছিল? বৰ্ণনা কৰা। উত্তৰ: কবিয়ে বৃদ্ধ নুব্জ দেহৰ মানুহজনক লগ পোৱা আলি কেঁকুৰিটো 25 বছৰ আগতে কেঁচা আছিল। তাত এটা সৰু পজাঘৰ, আকাশ দিয়াই থকা কাকিনী তামোল আৰু ঘৰটোৰ দাঁতিত থকা আগলি বাঁহবোৰেৰে এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশে বিৰাজ কৰিছিল। প্ৰশ্ন গ, কবিয়ে মানুহজনক লগ পোৱা দুয়োটা দৃশ্যত আলি কেঁকুৰিটোৰ কেনে পৰিৱৰ্তন হোৱা দেখা গৈছিল? উত্তৰ: কবিয়ে মানুহজনক লগ পোৱা প্ৰথম দৃশ্যটোত আলি কেঁকুৰিটো কেঁচা আছিল আৰু তাত আকাশ দিয়াই থকা কাকিনী তামোল, পজাঘৰ, আগলি বাঁহ আদিৰে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশে বিৰাজ কৰিছিল। কিন্তু দ্বিতীয় দৃশ্যটোত উক্ত স্থানত পজাঘৰৰ, কেঁচা আলি কেঁকুৰি, কাকিনী তামোলৰ সলনি এটা বিশাল সাতমহলীয়া ঘৰ আৰু আশে পাশে কেইবাটাও অট্টালিকাৰে এখন কংক্ৰিটৰ হাবি গঢ়ি উঠিছিল। প্ৰশ্ন ঘ, বৃদ্ধ মানুহজনে কিহক কুবেৰৰ মহলা বুলি কৈছিল আৰু কিয়? উত্তৰ: বৃদ্ধ মানুহজনে সাতমহলীয়া ঘৰটোক কুবেৰৰ মহলা বুলি কৈছিল। সাতমহলীয়া ঘৰটো দেখাত বিশাল হলেও তাত বাস কৰা মানুহবোৰৰ মনবোৰ সৰু আছিল। ধন সোণ ঐশ্বৰ্য বিভূতি সংগ্ৰহ কৰাতহে তেওঁলোক ব্যস্ত হৈ পৰিছিল। তেওঁলোকৰ কাৰো প্ৰতি আন্তৰিকতা নাছিল। আনকি কোনোবা মৰি গলেও তেওঁলোকক দাহ কৰিবলৈ আহিবৰ সময় নাছিল। ধনৰ ৰজা কুবেৰে কেৱল ধন সোণ সংগ্ৰহ কৰাৰ দৰে এই ঘৰটোৰ মানুহেও ধন সোণ সংগ্ৰহতে ব্যস্ত থকা বাবে বৃদ্ধ মানুহজনে সাতমহলীয়া ঘৰটোক কুবেৰৰ মহলা বুলি কৈছিল। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোৰ প্ৰশ্ন উত্তৰ ইমানতে সমাপ্ত হৈছে। অন্য এটি পাঠৰ প্ৰশ্ন উত্তৰলৈ শীঘ্ৰে আমি তোমালোকৰ ওচৰলৈ আহি আছো। তেতিয়ালৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এই ভিডিঅ'টোত এটা লাইক কৰি দিবা। ধন্যবাদ।